হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই। আজি মই আপোনালোকক এটা জীয়া কাহিনী লৈ আহিছোঁ, যিটো জীয়া কাহিনী নেকি আপোনালোকে শুনি ভাল পাব। এজন ল'ৰা আৰু এজনী ছোৱালী, দুয়োঘৰে কাষ্টটো বেলেগ বেলেগ। এটা হৈছে জেনেৰেল কাষ্টৰ আৰু আন এটা হৈছে OBC কাষ্টৰ। যিহেতু জেনেৰেল কাষ্টৰ মানুহখিনিয়ে ঘৰে ছোৱালীজনী ঘৰক কেতিয়াও একচেপ্ট নকৰে, আৰু ছোৱালীজনী ঘৰৰ মানুহে ল'ৰাটোক একচেপ্ট নকৰে। কি কৰিব, উপায় নাইকিয়া হৈ গ'ল। সিহঁতৰ দুয়োটাই ইমানেই ভাল পোৱা যে বুজাব নোৱাৰা হ'ল। কেতিয়াও যে ইজনে সিজনক নেদেখাকৈ থাকিব নোৱাৰে, ইজনে সিজনক মানে নোপোৱাকৈ কেতিয়াও থাকিব নোৱাৰে। সেইকাৰণে দুইজনে ভাবিলে যে যিহেতু ঘৰৰ মানুহে সন্মতি নহয়, ইখন ঘৰৰ মানুহে ইখন ঘৰৰ মানুহে সন্মতি নহয়, দুইজনে কথা পাতি এদিন মন্দিৰতে বিয়া পাতিলে। মন্দিৰত বিয়া পতাৰ পাছতে সিহঁতৰ ঘৰৰ মানুহে ঘৰত খবৰ দিলে, ল'ৰাজনৰ ঘৰৰ মানুহে খবৰ দিলে যে মই বিয়া পাতিলোঁ। তেতিয়া মাকে ক'লে যে কাক বিয়া পাতিলি, কৈ দিলে আৰু কথাটো। কিন্তু তাৰ পাছতে সিহঁতক কেতিয়াও একচেপ্ট নকৰিলে মাক বাপেকে। সিহঁতি ক'লে যে ঘৰলৈ নাহিবি, য'ত যাওঁ যা। ইহঁতে ক'লে কিবা এটা কৰিম। সিহঁতে ৰুমত থাকিলে, ৰুম ভাড়া লৈ ৰুমত থাকিলে। তাৰপিছতে সিহঁতে সেনেকেই সংসাৰখন 1 বছৰ দিন গ'ল। তাৰপিছতে আকৌ সিহঁতৰ এটা মানে মানুহৰ কোন কেতিয়া কি হয় কোনো গম নাপায়। তাৰপিছতে দুইজনৰে বেমাৰ হ'বলৈ লাগিলে। বেমাৰ তাৰপিছত হোৱাৰ পাছতে যিহেতু সিহঁতক চাবলৈ মানুহ নাইকিয়া হ'ল, এটা বেমাৰেই দুইজনৰে হ'ল, সেইকাৰণে সিহঁতক চাবলৈ মানুহ নাইকিয়া হ'ল। কেতিয়াও ঘৰৰ মানুহে একচেপ্ট নকৰে, কাৰণ তাকো বিপদৰ সময়ত কোনেও একচেপ্ট কৰিব। সেইকাৰণে দুইজনে ইজনে সিজনক কথা পাতি দুইজনে এটাই সিদ্ধান্ত ল'লে, আমি মৰি যোৱাই ভাল হ'ব বুলি। সিহঁতে মৰিবলৈ লওঁতেই দুইজনে ইজনে সিজন মৰিবলৈ লওঁতেই দূত হৈ নামি আহি ক'লেহি এজন মানুহে যে তোমালোকে কেতিয়াও নমৰিবা, তোমালোকে জীয়াই থাকি তোমালোকে কি কৰিব নোৱাৰিবা। বেমাৰ মানুহ হৈয়ে বেমাৰ ভাল হৈ যাব। সিহঁতে সিজন মানুহৰ মতে সিহঁতে ৰখিলে সেইদিনা। পিছদিনাখন সিহঁতৰ বেমাৰবিলাক অলপ ভাল হ'বলৈ লাগিলে। বেমাৰবিলাক ভাল হৈ তেহেঁতে বহুত ধুনীয়াকৈ ভাল হ'ল। আৰু সিহঁতে পিছত ইমানেই ধুনীয়াকৈ এতিয়া খাই আছে, ধুনীয়াকৈ থাকিবলৈ ল'লে। ধুনীয়াকৈ তেহেঁতৰ মাজলৈ চিনাকি বুলি ল'ৰা এটাও আহিলে। সিহঁতে দুইজনেই এতিয়া সুখী হৈ আৰু লগতে পোনাতি লৈ ধুনীয়াকৈ খাইছে। কিন্তু সিহঁতৰ মনৰ আঘাত এটা গুচি যোৱা কেতিয়াও নাই। মাক দেউতাকে কেতিয়াও একচেপ্ট নকৰিলে, এখন ঘৰৰ মানুহে একচেপ্ট নকৰিলে। সেইটো কিন্তু বহুত এটা ট্ৰেজেডি লৈ সিহঁতে খাইছে। কিন্তু ল'ৰাজনে এটাই কয়, তুমি আৰু মই সুখী হ'লেই হ'ল, ঘৰৰ মানুহ কিয় দৰকাৰ। কিন্তু মানুহজনীয়ে কয়, মই কেতিয়াবা ভাবোঁ যে মোৰ ঘৰৰ মানুহখিনি মোৰ ঘৰলৈ আনিম, মোৰ আপোন মানুহবোৰ মোৰ ঘৰলৈ আনি মোক ধুনীয়াকৈ খুৱাম, সেয়া কয়। কিন্তু কি কৰিব, উপায় নাই। মানুহে মানুহক ভাল নেপালেও একো আপত্তি নাই, কিন্তু ভালপোৱা সদায় জীয়াই ৰাখিব লাগে। ভালপোৱা সদায় কেতিয়াও প্ৰতাৰণা কৰিব নালাগে। আজি তেতিয়াহ'লে কাহিনীটো ইমানেই। আজিলৈ বাই বাই।